Hello student, myself Hemanta Saikia, a faculty of Kalpataru Academy, Department of Commerce. I welcome all of you to my online session. Today, our topic of discussion is Introduction to Accounting. Let's start the class. So, today we will discuss about the component of accountancy, what is accounting, characteristics of accounting, and process of accounting. So component of accountancy, that means the upadan accountancy হিচাপ বিদ্যাৰ উপাদানবিলাক কি কি তো হিচাপ বিদ্যাৰ কি কি উপাদান আছে সেই কি উপাদানে হেতি হিচাপ বিদ্যাটো গঠিত হৈছে তো সেই বিষয়ে আমি আজি পঢ়িম তাৰপিছত হোৱাট ইজ একাউণ্টিং হিচাপ ৰক্ষণ কি তাৰপিছত আমি কেৰেক্টাৰিষ্টিক্স অফ একাউণ্টিং হিচাপ ৰক্ষণৰ কেৰেক্টাৰিষ্টিক্সবিলাকনো কি কি তাৰপিছত আমি প্ৰচেছ অফ একাউণ্টিং ইয়াৰ প্ৰচেছবিলাক কি কি কেনেদৰে এই একাউণ্টিংটো কৰা হয় হিচাপ ৰক্ষণ কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম কম্পোনেণ্ট অফ একাউণ্টেঞ্চি মানে একাউণ্টেঞ্চি উপাদানবিলাক কি কি উপাদান লগ লাগি একাউণ্টেঞ্চিটো একাউণ্টেঞ্চি ছাবজেক্টটো হৈছে বা একাউণ্টেঞ্চিটো গঠিত হৈছে তো কি একাউণ্টেঞ্চি মেইনলি কম্প্ৰাইজ অফ একাউণ্টেঞ্চিটো মেইনলি গঠিত হৈছে কিহে বুক কিপিং একাউণ্টিং এণ্ড অডিটিং প্ৰথমতে একাউণ্টেঞ্চিটো প্ৰথম ভাগটো ক'ব বুক কিপিং য'ত বুক কিপিং শেষ হ'ব ষ্টাৰ্ট হ'ব মানে একাউণ্টেঞ্চিটো ষ্টাৰ্ট হ'ব বুক কিপিং থ্ৰু বুক কিপিং ফাৰ্ষ্ট বুক কিপিং কৰিব বুক কিপিং মানে হৈছে তোমাৰ যিহেতু এজ Monalisa ma'am has already taken a class on the accountancy and bookkeeping and today I will not repeat again so just মই তোমাক বুককিপিং মানে কি জাষ্ট কৈ দিছোঁ যিহেতু তোমালোকৰ মনালিসা মেমে অলৰেডি কৰালেই যে একাউণ্টেঞ্চি মানে কি বুককিপিং মানে কি অলৰেডি পঢ়ালে তোমালোকক তথাপিও কৈ দিছোঁ বাৰু বুককিপিং মিন্স মানে কি আৰু বুককিপিং ইজ এ ৰেকৰ্ড অফ ফাইনেন্সিয়েল ট্ৰানজেকশ্যন আমি ফাইনেন্সিয়েল ট্ৰানজেকশ্যনবিলাক যেতিয়া আমি ৰেকৰ্ড কৰোঁ যেতিয়া আমি লিপিবদ্ধ কৰোঁ বহীত তো সেইটোকে বুককিপিং বুলি কয় তো প্ৰথমতে ষ্টাৰ্ট হ'ব কিহে একাউণ্টেঞ্চিটো ফাৰ্ষ্ট ষ্টাৰ্ট হ'ব বুককিপিঙে যদি একাউণ্টেঞ্চি প্ৰথম ভাগটো হ'ব বুককিপিং তাৰপিছত হ'ব একাউণ্টিং মানে তোমাৰ এটা প্ৰচেছ হয় একাউণ্টিং ইজ এ প্ৰচেছ অফ মানে তোমাৰ এটা চিষ্টেমেটিক প্ৰচেছ হয় সেইটো একাউণ্টিং বিষয়ে আমি পঢ়িম আজি এই পিছৰ হেৰিত পাওঁ আমি একাউণ্টিং মানেনো কি একাউণ্টিং এটা প্ৰচেছ হয় যিটো থ্ৰুৱেদি মানে তোমাৰ বিজনেছ এটাৰ হিচাপবিলাক ৰখা হয় তাৰপিছত হ'ল অডিটিং মানে হৈছে তোমালোকৰ যিবিলাক বিজনেছ এটাৰ যিবিলাক হিচাপবিলাক ৰখাৰ পিছত সেই হিচাপবিলাক পৰীক্ষা কৰিব লাগে যে সেই হিচাপবিলাক শুদ্ধ হৈছে নে নাই সেই হিচাপবিলাক ক'ৰবাত ভুল হৈ আছে নেকি যে সেই হিচাপবিলাকে বিত্তীয় প্ৰতিষ্ঠানটো বা তোমাৰ বিজনেছ মানে ব্যৱসায়টোৰ মানে তোমালোকৰ শুদ্ধ মানে শুদ্ধ পৰিৱেশ এটা শুদ্ধ মানে পজিশ্যন এটা মানে ট্ৰু পজিশ্যন এটা বিজনেছটো ট্ৰু পজিশ্যন এটা দেখাইছেনে নাই চ' সেইকাৰণে আমি অডিটিং কৰিব লাগে তো অডিটিং মানে এক্সামিনেশ্যন অফ ফাইনেন্সিয়েল ৰিজাল্ট চ' ফাইনেন্সিয়েল যিবোৰ ৰেকৰ্ড আছিলে যিবোৰ ৰিজাল্ট হ'ব যিবোৰ সেই ৰেকৰ্ডবিলাক এক্সামাইন কৰাকে অডিটিং বুলি কয় চ' এই তিনিটা আমি একাউণ্টেঞ্চি মানে মেইনলি এই তিনিটা দিয়ে একাউণ্টেঞ্চি এই তিনিটা লাগিয়ে একাউণ্টেঞ্চি গঠিত হয় আমি যি হাই ছেকেণ্ডেৰীত যিখিনি পঢ়িম সেইখিনি মেইনলি হ'ব মানে বুক কিপিং ফাৰ্ষ্ট ইয়েৰটোত বুক কিপিং আৰু হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰটোত মানে বুক কিপিঙো আছে আৰু তোমাৰ মেইনলি চাম একাউণ্টিং পাৰ্টো সোমাই আছে তো অডিটিং এতিয়া আমি পঢ়িবলৈ নাপাওঁ আৰু একাউণ্টিংটো বেছিকৈ আমি পঢ়িবলৈ পাম আমাৰ ডিগ্ৰীত যিটো বিকমত পঢ়িবলৈ পাম আমি ফাৰ্ষ্ট হাই ছেকেণ্ডেৰীত এতিয়া আমি বুক কিপিং পাম তাৰপিছত অলপমান একাউণ্টিং পঢ়িবলৈ পাম এতিয়া হোৱাট ইজ একাউণ্টিং চ' আমি জানো যে একাউণ্টেঞ্চিৰ প্ৰথম পাৰ্টটো হৈছে বুক কিপিং তাৰ পিছৰ পাৰ্টটো হৈছে একাউণ্টিং তো আমি এতিয়া পঢ়িম একাউণ্টিং মানে কি
So accounting is a systematic process of identifying, measuring, recording, and classifying, summarizing, analysis and interpreting, and communicating the financial information. So কি কৈছে এইটো এটা systematic process. That means systematic process means it is it goes like through a system. A systemত যায়, এটা systemত যায়. So first কি হ'ব, first identifying. So first এটা systemত যাব. That means ইয়াত কৈছে ন process of identifying. First কি কৰিব, identify কি কৰিব, identify the financial information. তো মানে that means identify the financial transaction. So identify কৰাৰ পিছত কি কৰিব, measure কৰিব. So identifying and measuring, identify কৰাৰ পিছত সেইখিনি measure কৰিব. সেইখিনি measure কৰাৰ পিছত যে কিমান তোমাৰ suppose আমি আইডেণ্টিফাই কেনেকৈ কৰিম, আমি যি একাউণ্টেঞ্চিত আমি যিহেতু আগতে পাইছোঁ যে একাউণ্টেঞ্চি পঢ়োঁতে যিহেতু আমি গম পালোঁ যে একাউণ্টেঞ্চিত অকল যিবিলাক মানিটেৰী ট্ৰানজেকশ্যন হয় সেইবিলাকহে ৰেকৰ্ড কৰা হয়, নন মানিটেৰী যিবিলাক ট্ৰানজেকশ্যন সেইবিলাক একাউণ্টিঙত ৰেকৰ্ড কৰা নহয়। চ' সেইকাৰণে বিজনেছ এটা যিবিলাক তোমাৰ ট্ৰানজেকশ্যন হ'ব, ফাৰ্ষ্ট আমি কি কৰিব লাগিব, সেইখিনি আইডেণ্টিফাইং। ফাৰ্ষ্ট সেই ট্ৰানজেকশ্যনখিনি আইডেণ্টিফাই কৰিব লাগিব যে কোনখিনি মানিটেৰী টাৰ্মছ আৰু কোনখিনি নন মানিটেৰী টাৰ্মছ। চ' বিজনেছ এটাত, ব্যৱসায় এটাত যিকোনো ধৰণৰ তোমাৰ ট্ৰানজেকশ্যন হ'ব পাৰে। চ' সেইকাৰণে আমি যিহেতু একাউণ্টিং পঢ়িছোঁ, একাউণ্টিঙত যিবিলাক তোমাৰ মানিটেৰী টাৰ্মছৰ লগত ৰিলেট হ'ব, যিবিলাক আমি মুদ্ৰা বা টকা পইচাৰ লেনদেন হোৱা যিবিলাক ট্ৰানজেকশ্যন লেনদেন, সেইবিলাকহে আমি একাউণ্টিঙত বা হিচাপত আমি ধৰিম। তো সেইকাৰণে ইয়াত কৈছে প্ৰচেছ অফ আইডেণ্টিফাইং দ্য ট্ৰানজেকশ্যন। তো ফাৰ্ষ্ট আমি ট্ৰানজেকশ্যন আইডেণ্টিফাই কৰিব লাগিব, whether it is a monetary transaction or non-monetary transaction. If it is a monetary transaction, then it comes under the accounting under আহিব, নহ'লে otherwise non-monetary transaction বিলাক ইয়াত নাহে। চ' ফাৰ্ষ্ট সেইকাৰণে আইডেণ্টিফাই কৰিব লাগিব। তাৰপিছত কৈছে মেজাৰিং। তো মেজাৰ মানে হৈছে তোমাৰ কিমান পৰিমাণৰ, কিমান তোমাৰ কোৱান্টিটিত মানে এই ট্ৰানজেকশ্যনটো হৈছে। ছাপ'জ যেতিয়া ব্যৱসায় কি কৰে, বিজনেছবিলাকে কি কৰে, বস্তু কিনা বেচা কৰে, হয় নহয়? তো বস্তু কিনা বেচা কৰে মানে সিহঁতি বস্তু বিকিবলৈ, চ' বিজনেছে বস্তু বিকিবলৈ সিহঁতি কি কৰে, বস্তু কিনে। প্ৰথমতে সিহঁতি কেঁচা সামগ্ৰী, তোমাৰ বস্তু বনাবলৈ কেঁচা সামগ্ৰী যিবিলাক লাগিব, তো সেইবিলাক সিহঁতি কিনিব লাগিব। চ' ছাপ'জ আমি যদি ধৰি লওঁ এটা বিস্কুট ব্যৱসায় এটাৰ কথা যদি ধৰি লওঁ, তো বিস্কুট বনাবলৈ সিহঁতি কি কৰিব লাগিব, যদি আমি কোকোনাট বিস্কুটৰ কথা কওঁ, তো সিহঁতি কি কৰিব লাগিব, প্ৰথমতে কোকোনাট কিনিব লাগিব, নাৰিকল কিনিব লাগিব সিহঁতি। তো সিহঁতি কি প্ৰথমে নাৰিকল কিনিব লাগিব, তো কিনি পেলাইনি সেইবোৰৰ পৰা নাৰিকলৰ পৰা বিস্কুট এইবোৰ ময়দা চয়দা এইবিলাক লাগিব, তাৰপিছত বিস্কুট বনাব। তো সেইকাৰণে সেইবিলাক ক'ব, যিবিলাক আমি প্ৰথমতে বস্তু এটা বনাবলৈ আমি কিনিম, সেইবিলাক ৰ মেটেৰিয়েল ক'ব, কেঁচা সামগ্ৰী। চ' তাৰপিছত যেতিয়া আমি বস্তুটো বিকিম, তো তেতিয়া বস্তুটো বিকিলে মানে কিমান ট্ৰানজেকশ্যন হৈছে, তো বস্তুটো কিনা বেচা কৰিলে কিমান ট্ৰানজেকশ্যন হ'ল, যিবিলাক মানিটেৰী ট্ৰানজেকশ্যন সেইবিলাক কিমান পৰিমাণৰ, কিমান এমাউণ্টৰ, তো সেইবিলাক আমি মেজাৰ কৰিব লাগিব। তো সেইকাৰণে কৈছে মেজাৰিং। তাৰপিছত কৈছে মেজাৰ কৰাৰ পিছত ৰেকৰ্ডিং। ডেট মিনছ যেতিয়া আমি আইডেণ্টিফাই কৰিম, মেজাৰ কৰিম, তাৰপিছত আমি কি কৰিম, ৰেকৰ্ড কৰিব লাগিব। ক'ত, বুকত। তো সেই যিটো ৰেকৰ্ড কৰিম আমি, সেই ৰেকৰ্ড কৰাটো কি কয়, বুক কিপিং বুলি কয়। আমি পাম কোনকেইটা, আমি যেতিয়া একাউণ্টিঙৰ প্ৰচেছ পঢ়িম, তাৰ একাউণ্টিঙৰ প্ৰচেছত পাম যে কোনকেইটা তোমাৰ ষ্টেপ বুক কিপিঙৰ আণ্ডাৰত সোমাব, কোনকেইটা ষ্টেপ একাউণ্টিঙৰ আণ্ডাৰত সোমাব। তো আমি ৰেকৰ্ডিঙলৈকে হ'ল, বুজি পাইছা যে মেজাৰিং আৰু ৰেকৰ্ডিং, এই মেজাৰ কৰাৰ পিছত আমি ৰেকৰ্ড কৰিব লাগিব, ৰেকৰ্ড কৰাৰ পিছত ক্লাছিফাই কৰিব লাগিব। তো আমি যেতিয়া বহীত লিখিম, তো বিজনেছত বহীত লিখি গৈ থাকি, সদায় যদি লিখি গৈ থাকোঁ, আমাৰ বহুত ট্ৰানজেকশ্যন হৈ যাব, বহুত লেনদেন আমাৰ লিখা হৈ যাবগৈ। তো সেইবিলাক কি কৰিব লাগিব, সেইবিলাক ক্লাছিফাই কৰিব লাগিব, বিভাজন কৰিব লাগিব। সেইবিলাক কেনেকৈ বিভাজন কৰিম, যিবিলাক ছেইম কেটেগৰী আণ্ডাৰত আহিব, যিবিলাক আমাৰ একেটা গ্ৰুপৰ আণ্ডাৰত, যিবিলাক একেটা গোটৰ আণ্ডাৰত যিবিলাক ট্ৰানজেকশ্যন আহিব, আমি সেইবিলাক ভাগ কৰিম। ছাপ'জ ধৰি লোৱা এটা বিজনেছত বিভিন্ন ধৰণৰ মানিটেৰী ট্ৰানজেকশ্যন হয়, যেনেকৈ পাৰ্চেছ কৰা, বস্তু কিনা, মানে ৰ মেটেৰিয়েল যিটো পাৰ্চেছ কৰে, ৰ মেটেৰিয়েল কেঁচা সামগ্ৰী কিনা এটা হয়,
বস্তু বিকা এটা হয় সাপোজ সদায় যদি আজি বস্তু কিনিলোঁ সাপোজ কাইলৈও বস্তু কিনিলোঁ তাৰপিছত তাৰ পিছদিনাখন বস্তু কিনিলোঁ তো তেনেকৈ যদি বস্তু কিনা ট্ৰানজেকশ্যনবোৰ আমি কি কৰিম একলগ কৰিম সেই একলগ কৰি পেলাইনি মানে ক্লাছিফাই কৰি পেলাই যিবিলাক আমি বস্তু কিনা পাৰচেছ কৰা ট্ৰানজেকশ্যনবিলাক একলগ কৰি সেইবিলাক একলগ কৰি আমি ক্লাছিফাই কৰিম তো সেইটোকে কৈছে ক্লাছিফাইং তো বিভিন্ন ধৰণৰ ট্ৰানজেকশ্যন যিবিলাক লেনদেন হ'ব সেইবিলাক আমি ভাগ কৰিম বিভাজন কৰিম কোনটো ইউনিটত কি পৰিব কোনটো কেটেগৰীত সেই ট্ৰানজেকশ্যনবিলাক পৰিব সেইদৰে আমি কেটেগৰাইজ কৰিম সেইটো কৈছে ক্লাছিফাইং এণ্ড সামাৰাইজিং মানে ইয়াত এইটো মিনিং বুজাইছে যে আমি ক্লাছিফাই কৰাৰ পিছত সেইবিলাক কি কৰিম এটা সামাৰী এটালৈ আহিম মানে সেই ক্লাছিফাই কৰাৰ পিছত আমি ধৰি লোৱা টোটেল ক্লাছিফাই কৰিলোঁ আমি কিমান ট্ৰানজেকশ্যন হ'ল সেই ট্ৰানজেকশ্যন কৰাৰ পিছত টোটেল বোলে ছাপ'জ আমি পাৰচেছ কৰিলোঁ ইমান টকা টোটেল আমি এই বছৰটোত ছাপ'জ সেই ট্ৰানজেকশ্যনবোৰ এদিনকৈ ৰাখি যেতিয়া পাৰচেছ কৰা ট্ৰানজেকশ্যন যেতিয়া আমি লেনদেনবিলাক হিচাপ কৰি চালোঁ যেতিয়া আমি পালোঁ যে আমি ছাপ'জ 1 লাখ টকা পাৰচেছ কৰিছোঁ ব্যৱসায়টো 1 লাখ টকা এবছৰত 1 লাখ টকা পাৰচেছ কৰিছে তো সেইটো কি ক'ব সামাৰাইজিং ডেট মিনছ মানে সেইটো এটা সামাৰাইজ কৰি দিলে যে কিমান পাৰচেছ কৰিলে আমি ৰাউণ্ড ফিগাৰলৈ লৈ আহিলোঁ তো ইমানখিনি ট্ৰানজেকশ্যনৰ পৰা আমি কি কৰিলোঁ তাক সামাৰাইজ কৰিলোঁ এটা সৰু এটা মানে সামাৰীলৈ লৈ আহিলোঁ সেইটোকে কয় সামাৰাইজিং তাৰপিছত কৈছে এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰেটিং যেতিয়া আমি সামাৰাইজ কৰিলোঁ আমি সামাৰাইজ কৰিম কেনেকৈ ইয়াক সামাৰাইজ কৰিবলৈ হ'লে আমি তোমাৰ এইবিলাক ট্ৰায়েল বেলেঞ্চ ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট বেলেঞ্চ শ্বীট এইবিলাক বনোৱা হয় এইবিলাক আমি পাছৰ পৰ্যায়ত আলোচনা কৰিম কি হয় এইবিলাক তোমালোকে মুঠতে ইয়াৰ এনেই মানে আমি ইণ্ট্ৰডাকশ্যন এটা দিছোঁ তো ইয়াত মানে জাষ্ট এনেই ওপৰে বুজি থ'লেও হ'ব এবং পিছত সেইবোৰ ডিটেইলছত আলোচনা কৰিম তাৰপিছত কৈছে এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰেটিং তো যিখিনি আমি সামাৰাইজ কৰিলোঁ সেইবিলাক আমি কি কৰিম এনালাইজ কৰিম যেনেকৈ আমি ট্ৰায়েল বেলেঞ্চ বনাওঁ ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট বনাওঁ বেলেঞ্চ শ্বীট বনাওঁ সেইবিলাক কি কৰিম আমি যেতিয়া আমি বনোৱাৰ পিছত আমি তাক এনালাইজ কৰিম বিশ্লেষণ কৰিম এইবিলাক শুদ্ধ হৈছেনে নাই এইবিলাক বিশ্লেষণ কৰিম যে আমি এইবিলাক কি পালোঁ ইয়াৰ পৰা কি পালোঁ এইবিলাক এইটোতো হ'ল যে বিজনেছত ইমান টকা কিনা হ'ল ইমান টকা বেচা হ'ল তো ইয়াৰ পৰা আমি কি পালোঁ মানে আমাৰ কিমান টকা প্ৰফিট হ'ল কিমান টকা লাভ হ'ল কিমান টকা লোকচান হ'ল মানে প্ৰফিট মানে লাভ লছ মানে লোকচান তো কিমান টকা প্ৰফিট হ'ল কিমান টকা লছ হ'ল আমি তাৰ পৰা উলিয়াম আৰু উলিওৱাটো আমি কেনেকৈ উলিয়াম এনালাইচিছ আৰু ইণ্টাৰপ্ৰেট কৰি তাৰ পৰা লাভ লোকচান উলিয়াম আৰু সেই লাভ লোকচানৰ হিচাপবিলাকে আমি ৰিজাল্টবিলাক কি কৰিম কমিউনিকেট দ্য ফাইনেন্সিয়েল ইনফৰমেশ্যন সেইবিলাক আমি বিভিন্ন ধৰণৰ পাৰ্টি থাকে এটা ব্যৱসায়ত সেই পাৰ্টিবিলাক যিবিলাকক দৰকাৰ হ'ব আজি এটা ব্যৱসায়ৰ মালিক থাকিব মালিকে জানিব লাগিব যে মালিকে কিমান টকা লাভ হ'ল কিমান টকা লোকচান হ'ল তো সেইবিলাকক আমি কমিউনিকেট কৰিম আমি সেইবিলাকক মানে তাৰ ইনফৰমেশ্যন আমি কিমান বিজনেছটো কিমান লাভ হ'ল কিমান লোকচান হ'ল আমি সেইবিলাক সেই মালিকক জনাম তো সেইটোকে এই যিটো প্ৰচেছ হয় এই হোল প্ৰচেছটোকে কোৱা হয় একাউণ্টিং চ' আমি এতিয়া নিশ্চয় তোমালোকে বুজি পাইছা চাগে চ' আমি এতিয়া পিছৰ শ্লাইডখনলৈ যাওঁ ইয়াত কৈছে প্ৰচেছ অফ একাউণ্টিং অৰ কেৰেক্টাৰিষ্টিক্স অফ একাউণ্টিং তো আমি কেৰেক্টাৰিষ্টিক্স হিচাপে ধৰিব পাৰোঁ এইকেইটা আমি প্ৰচেছ হিচাপেও ধৰিব পাৰোঁ একাউণ্টিংনো কি কোনটো প্ৰচেছত যায় কোনটো এটা আমি যে পঢ়িলোঁ যে একাউণ্টিং ইজ এ চিষ্টেমেটিক প্ৰচেছ তো কোনকেইটা ষ্টেপ আছে যিকেইটা এটা ছিষ্টেমত গৈ থাকিব এটা ছিষ্টেমত একাউণ্টিংটো হৈ থাকিব তো বা আমি এইকেইটা কেৰেক্টাৰিষ্টিক্স হিচাপেও ক'ব পাৰোঁ যদি তোমালোকৰ যদি সোধে কেৰেক্টাৰিষ্টিক্স অফ একাউণ্টিং তেতিয়া আমি এইকেইটাকে লিখিব পাৰিম এটা ফাৰ্ষ্ট কেৰেক্টাৰিষ্টিক্সটো কৈছে আইডেণ্টিফাইং দি ট্ৰানজেকশ্যন মই ক'লোৱে তোমালোকক যে আইডেণ্টিফাইং দি ট্ৰানজেকশ্যন ডেট মিনছ ফাৰ্ষ্ট অফ অল উই হেভ টু আইডেণ্টিফাই দ্য মানিটেৰী ট্ৰানজেকশ্যন ডেট অকাৰ ইন দ্য বিজনেছ চ' যিবিলাক মানিটেৰী ট্ৰানজেকশ্যন মানিৰ লগত আমি তুলনা কৰিব পাৰোঁ যিবিলাক মানি ভেলুত আমি কনভাৰ্ট কৰিব পাৰোঁ যিবিলাক আমি মানিটেৰী ট্ৰানজেকশ্যন সেইবিলাকহে আমি এই একাউণ্টিঙত আমি হিচাপ পৰীক্ষণত ল'ম তো ফাৰ্ষ্ট আমি ট্ৰানজেকশ্যনবিলাক আইডেণ্টিফাই কৰিব লাগিব যে কোনবিলাক মানিটেৰী ট্ৰানজেকশ্যন কোনবিলাক নন মানিটেৰী ট্ৰানজেকশ্যন তো নন মানিটেৰী ট্ৰানজেকশ্যন হ'লে আমি একাউণ্টিঙত হিচাপত নলওঁ ডেট মিনছ একাউণ্টিঙত নলওঁ যদি মানিটেৰী ট্ৰানজেকশ্যন হয় তেতিয়া আমি হিচাপত ল'ম চ'
যিবিলাক আমি মানে মেজাৰিং যিবিলাক আমি মানি ভেলুত আমি মেজাৰ কৰিব পাৰিব লাগিব মানি ভেলুত যে আমি ইমান টকা বস্তু কিনিছোঁ তো এইটো মানিটেৰী ট্ৰানজেকশ্যন আমি ইমান টকা বস্তু কিনিছোঁ তো এইটো মানিটেৰী ট্ৰানজেকশ্যন চ' আমি এইটো একাউণ্টিঙত ল'ম যদি কয় যে বিজনেছ এটাত যে যিটো এমপ্লয়ী মানে কৰ্মচাৰী আৰু যিজন অনাৰ ডেট মিনছ মালিকৰ এটা ভাল সম্বন্ধ সেইটো ট্ৰানজেকশ্যন যদি আমি সেইটো ট্ৰানজেকশ্যন বুলি ধৰোঁ সেইটো মানিটেৰী ট্ৰানজেকশ্যন নহয় কাৰণ আমি তাৰ মানি ভেলুত মেজাৰ কৰিব নোৱাৰোঁ কিমান তোমালোকৰ সম্পৰ্কটো কেনেকুৱা কিমান ভাল যে আমি কৰ্মচাৰী আৰু মালিকৰ সম্পৰ্কটো ভাল যদি ট্ৰানজেকশ্যন হিচাপে লওঁ তো এইটো আমি কিমান ভাল কিমান পৰিমাণৰ ভাল আমি এইটো মেজাৰ কৰিব নোৱাৰোঁ মানিটেৰী টাৰ্মছত আমি মেজাৰ কৰিব নোৱাৰোঁ চ' সেইকাৰণে এইটো আমি একাউণ্টিঙত নলওঁ চ' সেইকাৰণে আমি ফাৰ্ষ্ট কি হ'ব লাগিব দ্য ফাৰ্ষ্ট ষ্টেপছ অফ একাউণ্টিং প্ৰচেছ ইজ টু আইডেণ্টিফাই দ্য ট্ৰানজেকশ্যন আইডেণ্টিফাই দ্য মানিটেৰী ট্ৰানজেকশ্যন ছেকেণ্ড কৈছে যে মেজাৰিং দ্য ট্ৰানজেকশ্যন চ' যেতিয়া আমি ট্ৰানজেকশ্যনটো আইডেণ্টিফাই কৰিম দেন উই হেভ টু মেজাৰ দ্য ট্ৰানজেকশ্যন যে হাউ মাছ the transaction is occurred in the business কিমান পৰিমাণৰ how much quantity the transaction is occurred in the business suppose আমি ধৰি লোৱা আমি বিজনেছ আজি ধৰি লোৱা আমি 1 লাখ টকা বস্তু পাৰচেজ কৰিলোঁ বা 1 লাখ টকা বস্তু চেল কৰিলোঁ চ' এইবিলাক আমি কি কয় মেজাৰিং দ্য ট্ৰানজেকশ্যন কেনেকৈ আমি মেজাৰ কৰিম আমি মানে কিমান পৰিমাণৰ ট্ৰানজেকশ্যন হৈছে আমি সেইটো মেজাৰ কৰিব পৰা হ'ব লাগিব তো ছেকেণ্ডটো কি হ'ব মেজাৰ কৰিব তাৰপিছত মেজাৰ কৰাৰ পিছতে কি হ'ব ৰেকৰ্ডিং দ্য ট্ৰানজেকশ্যন তো মেজাৰ কৰাৰ পিছত ৰেকৰ্ড কৰিব যে বুকত ৰেকৰ্ড কৰিব যে ইমান টকা পাৰচেজ আজি কেঁচা সামগ্ৰী বা ৰ মেটেৰিয়েল পাৰচেজ কৰা হ'ল আৰু 1 লাখ টকা আজি চেল কৰা হ'ল সেইবিলাক হ'ব ৰেকৰ্ডিং দ্য ট্ৰানজেকশ্যন তাৰপিছত কৈছে ক্লাছিফাইং দ্য ট্ৰানজেকশ্যন যেতিয়া আমি ৰেকৰ্ড কৰাৰ পিছত যেতিয়া আমি ট্ৰানজেকশ্যনবিলাক ৰেকৰ্ড কৰাৰ পিছত কি কয় আমি সেই ট্ৰানজেকশ্যনবিলাক আমি ক্লাছিফাই কৰিম কিহে আমি ডিফাৰেণ্ট লেজাৰ একাউণ্ট আছে তো সেই লেজাৰ একাউণ্ট থ্ৰুৱেদি আমি ক্লাছিফাই কৰিম এইটো তোমালোকে লেজাৰ একাউণ্ট কি আমি পিছৰ পৰ্যায়ত পঢ়িম তো এতিয়া তোমালোকে জাষ্ট ইয়াৰ কনচেপ্টটো লৈ লোৱা যে একাউণ্টিং মানে কি তো এইবোৰ লেজাৰ একাউণ্ট বিভিন্ন ধৰণৰ লেজাৰ একাউণ্ট আছে সেইবিলাক তোমালোকে ডিটেইলছত পঢ়িব লাগিব তো সেইবিলাক আমি ফাৰ্ষ্ট ইয়েৰটোত বেছিকেলি মানে তোমাৰ জাৰ্নেল লেজাৰৰ ওপৰত বেছ হয় তো সেইকেইটা আমি পিছত ভালকৈ আমি আলোচনা কৰিম তো ক্লাছিফাই মানে বিভিন্ন ধৰণৰ একাউণ্টলৈ আমি ট্ৰান্সফাৰ কৰোঁ ট্ৰানজেকশ্যনবিলাক এতিয়া এখন যিহেতু আমি কৈছিলোঁ তো আমি যিবিলাক আমি ট্ৰানজেকশ্যন ৰেকৰ্ড কৰি যাম ৰেকৰ্ড কৰাৰ পিছত আমি ৰেকৰ্ড কৰি গৈ থাকিলে এইটো বহুত ডাঙৰ ট্ৰানজেকশ্যন এখন বহি ফুল হৈ যাবগৈ বহুত ডাঙৰ হেৰি তোমালোকৰ ট্ৰানজেকশ্যন কৰি একদম ৰেকৰ্ড কৰি ফুল হৈ যাবগৈ চ' সেইবিলাক আমি কি কৰিব লাগিব ক্লাছিফাই কৰিব লাগিব ছেম কেটেগৰী আণ্ডাৰত আমি ক্লাছিফাই কৰিব লাগিব আমি কিমান টকা পাৰচেজ কৰিলোঁ কিমান টকা চেল কৰিলোঁ তো সেইবিলাক আমি এটা কেটেগৰী আণ্ডাৰলৈ আনিব লাগিব তো সেইটোকে কয় ক্লাছিফাইং দ্য ট্ৰানজেকশ্যন তো সেই লেনদেনবিলাক আমি ক্লাছিফাই কৰিম তো আমি সেই লেনদেনবিলাক কিহে ক্লাছিফাই কৰিম আমি থ্ৰু লেজাৰ একাউণ্ট তো বিভিন্ন ধৰণৰ আমি ডিফাৰেণ্ট টাইপছৰ লেজাৰ একাউণ্ট আমি বনাই আমি সেইবিলাক ক্লাছিফাই কৰিব লাগিব আমি সেইবোৰ পিছৰ পৰ্যায়ত শিকিম তাৰপিছত কৈছে ছামাৰাইজিং দ্য ট্ৰানজেকশ্যন তো মই অথনি একাউণ্টিঙৰ তাৰ প্ৰচেছ একাউণ্টিং মিনিংটো বুজাওঁতেতো ক'লোৱেই ছামাৰাইজিং দ্য ট্ৰানজেকশ্যন ডেট মিনছ আমি এটা সেই ইমান ডাঙৰ ট্ৰানজেকশ্যনবিলাক আমি কি কৰিব লাগিব এটা ছামাৰীলৈ আহিব লাগিব এটা মূল হেৰিলৈ আহিব লাগিব তোমাৰ মূল এটা ট্ৰানজেকশ্যনলৈ আহিব লাগিব সেইটো কেনেকৈ আমি ট্ৰানজেকশ্যন হ'ব যেনেকৈ ছাপ'জ ধৰি লোৱা আমি কিমান পাৰচেজ কৰিলোঁ কিমান চেল কৰিলোঁ তো সেইবিলাক আমি কি কৰিম লেজাৰ একাউণ্টেদি আমি ক্লাছিফাই কৰিম সেই লেজাৰ একাউণ্টে ক্লাছিফাই কৰাৰ পিছত আমি কি কৰিম সেইবিলাকৰ পৰা আমি সেই ইনফৰ্মেশ্যনবিলাকৰ পৰা আমি কি কৰিম ট্ৰায়েল বেলেঞ্চ বনাম ট্ৰেডিং এণ্ড প্ৰফিট এণ্ড লছ একাউণ্ট বনাম বেলেঞ্চ শ্বীট বনাম আৰু বেলেঞ্চ শ্বীটৰ পৰা আমি কি কৰিম তাৰ আমি ৰিজাল্টটো গম পাম চ' ছামাৰাইজিং মানে যে আমি কিমান পাৰচেজ কৰিলোঁ গোটেই বছৰটোত আমি কিমান পাৰচেজ কৰিলোঁ ছাপ'জ যে আমি ট্ৰানজেকশ্যনবোৰ ৰেকৰ্ড কৰি আমি পাৰচেজ একাউণ্টৰ পৰা গম পালোঁ পাৰচেজ লেজাৰ একাউণ্ট যিটো পাৰচেজ লেজাৰ একাউণ্ট মানে তোমাৰ পাৰচেজ লেজাৰ একাউণ্ট যিখন সেইখনৰ পৰা গম পালোঁ যে আমি গোটেই বছৰটোত আমি 10 লাখ টকা পাৰচেজ কৰিলোঁ
আৰু সেলস লেজাৰৰ পৰা আমি গম পালো যে আমি গোটেই বছৰটোত তোমাৰ 20 লাখ টকা সেল কৰিলো সো এটো কি কয় তো যেটো সেল কৰিলো আমি কেনে গম পালো যে 10 লাখ পারচেজ কৰিলো 20 লাখ সেল কৰিলো আমি কেনে গম পালো এটো এটা ক্লাসিফাই কৰি তাক আমি সামাৰি কৰিলো তো যেতিয়া আমি সামাৰাইজিং কৰিম ট্ৰানজেকশন বিলাক তেতিয়া আমি গম পাম যে কিমান ইয়াৰ পৰা কিমান পালো আমি কিমান পারচেজ কৰিলো কিমান সেল কৰিলো তো এটো কয় সামাৰাইজিং দা একাউন্ট আৰু সামাৰাইজিংত আমি ট্ৰায়াল বেলেন্স বনাম ট্ৰেডিং এন্ড প্ৰফিট এন্ড লস একাউন্ট বনাম বেলেন্স শীট বনাম এইবিলাক আমি বনাম আৰু তাৰ পিছত সেইবিলাক বনোৱাৰ পিছত আমি কি কৰিম সেইবিলাক এনালাইসিস এন্ড ইন্টাৰপ্ৰেটিং দ্য ৰিজাল্ট আমি সেইবিলাক এনালাইসিস কৰি তাৰ আমি ৰিজাল্টটো এনালাইসিস কৰিম ফাৰ্স্ট আমি বিশ্লেষণ কৰিম আৰু তাৰ পিছত ইন্টাৰপ্ৰেট কৰিম আমি কিমান লাভ হল বিজনেসটো কিমান লোকসান হল সেইবিলাক তাৰ বিষয়ে আমি অৱগত কৰিম তো যেতিয়া কেনেকৈ আমি গম পাম সেইবিলাক আমি ট্ৰায়াল বেলেন্স প্ৰফিট ট্ৰেডিং এন্ড প্ৰফিট এন্ড লস একাউন্ট আৰু বেলেন্স শীটৰ থ্ৰুদি আমি ইয়াৰ ৰিজাল্টটো গম পাম তাৰ পিছত কমিউনিকেটিং দ্য ৰিজাল্ট মিন্স মানে communicate the result to all the parties those are connected with the business যিবিলাক আমি পক্ষ বুলি কওঁ যিবিলাক পক্ষ এটা ব্যৱসায়ৰ লগত জড়িত হৈ থাকে সেই পক্ষবিলাকক আমি সেই ৰিজাল্টটো জনাব লাগিব এতিয়া সাপোজ পক্ষ বুলি ক'লে এতিয়া পাৰ্টিজ বুলি ক'লে আমি কি ক'ব পাৰোঁ ওনাৰ যেটো মালিকৰ কথা আমি ক'ব পাৰোঁ মেনেজমেন্ট যেটো পৰিচালক বিলাক থাকে যে সেই পৰিচালক বিলাকক কি কম মেনেজমেন্টৰ পৰিচালক বিলাকে জানিব লাগিব এটি কিমান টকা তাৰ বিজনেসটো কেনেকৈ গৈছে এটি কেনেকৈ চলাইছে আৰু যদি কিমান লাভ হৈছে কিমান লোকসান হৈছে সেইবিলাক হেতে জানিব লাগিব তেতিয়াহে হেতি ফিউচাৰ ভৱিষ্যতে হেতি কেনেকুৱা পলিচি ল'ব কেনেকৈ পলিচি ল'লে কিমান বিজনেসটো আৰু কিমান প্ৰফিট আৰ্ন কৰিব পাৰিব সেই বিষয়ে জানিব গম পাইছানে তো এইকেইটা হ'ল একাউন্টিংৰ প্ৰসেস আৰু একাউন্টিংৰ প্ৰসেস ফাৰ্স্ট identify transaction measuring the transaction recording the transaction and classifying the transaction এই চাৰিটা steps of under কাৰ আন্ডাৰত আহে বুক কিপিংৰ আন্ডাৰত আহে এই চাৰিটা ষ্টেপলৈকে বুক কিপিংয়ে চলি থাকে তো আমি যে কৈছিলো যে একাউন্টেন্সিটো কি তিনটা এলিমেন্ট আছে বুলি কৈছিলো যে তিনটা একাউন্টেন্সিৰ তিনটা উপাদানে গঠিত বুলি কৈছিলো যে ফাৰ্স্ট হৈছে বুক কিপিং তাৰ পিছত হৈছে একাউন্টিং সো এই 4 নম্বৰ ষ্টেপটোলৈকে বুক কিপিংয়ে চলি থাকিব তাৰপিছত ইয়াত বুক কিপিং শেষ হ'ব তাৰপিছত ষ্টাৰ্ট হ'ব একাউন্টিং কি হ'ব সামাৰাইজিং দ্য ট্ৰানজেকশন সামাৰাইজ কৰাৰ পৰা এনালাইজিং এণ্ড ইন্টাৰপ্ৰেটিং দ্য ৰিজাল্ট এণ্ড কমিউনিকেটিং দ্য ৰিজাল্ট এই তিনটা ষ্টেপ আহিব কাৰ আন্ডাৰত একাউন্টিং আন্ডাৰত আহিব আমি যেতিয়া বুক কিপিং কৰিম যেতিয়া আমি একাউন্টিং কৰিম তেতিয়া আমি গম পাম যে আমি কোনটো বুক কিপিং আন্ডাৰত আহিব কোনটো একাউন্টিং আন্ডাৰত আহিব সো আজি ক্লাছটো ইমানেই আশা কৰোঁ তোমালোকে ভাল পাবা থ্যাংক ইউ